Hello students, আজি মই এইটো এটা ভিডিঅ' বনাই আছোঁ তোমালোকৰ কাৰণে. ইটছ এ ভেৰি ইম্পৰ্টেণ্ট ভিডিঅ'. তোমালোকে বহুতে কৈছিলা যে ছাৰ এই চিম্প্লেক্স মেথডৰ আৰু একবাৰ এক্সপ্লেনেশ্যন দিয়াৰ কাৰণে. চ' ইটছ এ ভেৰি মোৰ কাৰণে অলপ টাইমৰ অলপ প্ৰব্লেম আছে আৰু তোমালোকৰ এক্সাম পৰহি মানে আছে. চ' মই এটা প্ৰেক্টিকেল অলৰেডি তোমালোকৰ ক্লাছত এইটো কৰাইছোঁ. তো এইখিনি প্ৰেক্টিকেল যেহেতু কৰাইছোঁ সেইটোক মই অলপ বুজাই দি আছোঁ. ত' চিম্প্লেক্স মেথডত most important thing is that জেড দিয়া থাকিব আৰু কেইটামান কনষ্ট্ৰেণ্ট দিয়া থাকিব. চ' এইটো কনষ্ট্ৰেণ্ট হয়. তো ফাৰ্ষ্ট কথাটো হ'ল যে তোমালোকে এনেকুৱা যিটো তোমালোকৰ কাম হ'ব সেই কামটো হ'ল ফাৰ্ষ্ট অফ অল তোমালোকে জেডটো যিটো আছে সেই জেডটো তোমালোকে অলপ বনাই ল'বা. যেনেকুৱা জেডটোক আমাক বনোৱাৰ কাৰণে যিটো কুৱেশ্যনত জেড আছিলে আৰু এইটো যিটো জেড আছে তাৰ লগত অলপ ডিফাৰেঞ্চ আছে. এইটো জেডত আমি কি কৰোঁ, ইয়াতে 0 * S1 + 0 * S2 মানে দুটা স্লেক ভেৰিয়েবল ইণ্ট্ৰডিউচ কৰোঁ. আৰু লগতে তোমালোকে স্লেক ভেৰিয়েবলৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হোৱাট ডু ইউ মিন বাই স্লেক ভেৰিয়েবল শিকি ল'বা. নেক্সট ইজ হোৱাট ছাবজেক্টটো যিটো আছে ইয়াতে প্ৰথম স্লেক ভেলু S1 হ'ব আৰু ছেকেণ্ড যিটো স্লেক ভেলু আছে এইটো কি হ'ব 2. বাকী ইয়াতে দুটা ইকুৱেল চাইন দি দিবা আৰু এইখিনি যদি পাৰা অলপ লিখিবা. মই মষ্ট অফ দ্য টাইম মই মিছ কৰোঁ x1 আৰু x2 greater than 0, S1 S2 is also greater than 0. তাৰপিছত এইটো তোমালোকৰ টেবিলটো হয়. এই টেবিলটো তোমালোকে বনাব লাগিব. চ' তোমাৰ টেবিল কেনেকৈ কনষ্ট্ৰাকশ্যন কৰে ইজ অলৱেজ ভেৰি চিম্পল ফৰ অল অফ ইউ. তোমালোকে জানা এইটো. মই এই কুৱেশ্যনটো অলৰেডি মই তোমালোকক ছেশ্যনলৈ দিছিলোঁ. চ' ইয়াতে ফাৰ্ষ্ট অফ অল ইয়াতে S1 আৰু S2, ইয়াতে S1 আৰু S2ৰ ভেলুটো ইয়াৰ পৰা 0 0 দিয়া আছে, সেইকাৰণে 0 0 লিখা হৈছে. x1ৰ ভেলু 2 হয়, x2ৰ ভেলু 3 হয়, S1 হয় 1 আৰু এইটো S2 কিমান 0. বাকী এইটো 60 হয়, এইটো bi/aij. এইটো মই পিছত ওলাম দেই, এইটো ব্লেংক থাকিব. নেক্সট ইজ ডেট এইটো ইয়াৰ পৰা আহিছে 4 3 আৰু এইটোতো নাই S1 সেইকাৰণে 0 আৰু এইটো হ'ল 1, তো সেইকাৰণে 1 দিছোঁ. নেক্সট এইটো 96 ইয়াৰ পৰা আহিছে. এতিয়া CJটো কনষ্টেণ্ট থাকিব. CJ ইজ অলৱেজ কনষ্টেণ্ট, ইয়াৰ পৰা আহে এইটো 40 35 00 40 35 00. অ'কে, নেক্সট ইজ ডেট সলিউশ্যন. সলিউশ্যনটো তুমি কেনেকৈ ওলাবা, এইটো এই 62 কাৰ কৰস্পণ্ডিঙত আছে S1, তো সেইকাৰণে S1ৰ এগেইনষ্টত 60 লিখা হৈছে আৰু এই 96টো কাৰ এগেইনষ্টত আছে S2ৰ এগেইনষ্টত, সেইকাৰণে S2ৰ এগেইনষ্টত 96 লিখা আছে, বাকী দুটা 0 0. দেন আমি কি ওলাইছোঁ, দেন আমি ওলাইছোঁ ZJ. ZJ আমি কেনেকৈ ওলাওঁ, ZJ ওলোৱাৰ কাৰণে আমি কি কৰোঁ, এই যে এইটো আছে এইটো 2 দি কিনে 0 ইনটু কৰিছোঁ প্লাছ 0 * 4 কৰিছোঁ. তাৰমানে এই দুটা এইটো ইনটু প্লাছ এইটো ইনটু কৰিলে তুমি যিখিনি ভেলু পাবা সেইটো হ'ব তোমাৰ কি ZJ. তাৰপিছত ডেল জে ওলাব লাগে. তো ডেল জেৰ ফৰ্মুলাটো হ'ল CJ - ZJ. তো CJ - ZJ মানে এইটো মাইনাছ এইটো, এইটো মাইনাছ এইটো, এইটো মাইনাছ এইটো. তো চবতছে যিটো ডাঙৰ ভেলু হয় সেইটো তোমাৰ কনচিডাৰ কৰিব লাগে আৰু সেইটোৰ কৰস্পণ্ডিং দুটা ভেলু থাকে. এই ভেলু দুটা দি কিনে এই দুটাক ডিভাইড কৰিলে তুমি যিটো ভেলু পাবা সেইটো হ'ব তোমাৰ bi/aij. এতিয়া ইয়াৰ পৰা যদি ডাঙৰ লৈছা ইয়াৰ পৰা সৰুটো ল'ব লাগিব. তো ইয়াৰ ইণ্টাৰছেকশ্যন ভেলুটো হ'ল 4, সেইকাৰণে 4টো আমি চিলেক্ট কৰিছোঁ. ক্লিয়াৰ হৈছে এইখিনি. চ' দেট ইজ চিম্প্লেক্স নাম্বাৰ 1. দেন কাম দ্য চিম্প্লেক্স নাম্বাৰ টেবিল 2. চিম্প্লেক্স নাম্বাৰ টেবিল 2 ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়. ইয়াতে চিম্প্লেক্স নাম্বাৰ 2 যিটো কৰিবা ইয়াৰ কাৰণে আমাৰ আগৰ টেবিলটো দৰকাৰ আছে, এইটো টেবিল. তো এইটো টেবিলত আমি কি লিখিছিলোঁ, ইয়াতে 4 আছে, তো 4 দি কিনে গোটেইকেইটাক ডিভাইড কৰি দিবা. তো এইটো তোমাৰ 1 হৈ যাব, এইটো তোমাৰ 3/2, এইটো 0, এইটো কিমান হৈ যাব 1 আৰু 96/4 কৰিলে 24 হৈ যাব. মানে যিটো চাৰ্কেলত আহিব সেই চাৰ্কেলৰ ভেলুটো দি কিনে গোটেইকেইটাক কি কৰিবা, ডিভাইড কৰিবা. এতিয়া এইটো ৰ' ওলোৱাৰ কাৰণে তোমালোকৰ ফাৰ্ষ্ট ইম্পৰ্টেণ্ট থিং ইজ ডেট ইয়াৰ কৰস্পণ্ডিং যিটো নাম্বাৰ আছে সেইটো যদি পাৰা ৰাফত লিখি ৰাখিবা. যেনেকৈ ইয়াতে 2 আছে বা পেঞ্চিল দি কিনে ইয়াতে এটা ষ্টাৰ মাৰি কিনে থৈ দিবা. তাৰমানে দিছ ইজ ইয়'ৰ ফিক্সড নাম্বাৰ. অ'কে, দিছ নাম্বাৰ ইজ নট গোইং টু বি চেঞ্জড. এইটো তোমাৰ লগত থাকিব. এতিয়া এটা এটাকৈ ভেলুবিলাক ওলাই ল'ম, ঠিক আছে. তো ইয়াৰ এটা মেথডটো মই দেখাই দি আছোঁ. ইয়াতে আছে 2 মাইনাছ মানে 2টো তুমি ক'ৰ পৰা পাইছা, এইটো প্ৰিভিয়াছ টেবিলৰ যিটো ভেলু আছে সেইটো 2 আছিলে, 2 দিলোঁ মাইনাছ
এইটো 2 হ'ল তোমাৰ কৰস্পণ্ডিং ভেলুটো কিমান আছে 2 তো 2 ইনটু 1 তো 2 মাইনাছ 2 কৰিলে কিমান আহে 0 সেইকাৰণে মই 0 দিছোঁ ইয়াতে চোৱা এইটো টেবিলত প্ৰথম ভেলুটো কিমান পাইছোঁ 0 আহিছে এইটো 3/2 কেনেকৈ আহিল 3/2 কাৰণে আমি কি কৰিছোঁ ইয়াতে চোৱা মই ক্যালকুলেশনটো দেখাই দি আছোঁ 3 হ'ল প্ৰিভিয়াছ টেবিলত 3 মাইনাছ 2 হ'ল তোমাৰ কৰস্পণ্ডিং ভেলুটো ফিক্স থাকিব আৰু 3/4 হ'ল এই যে কাৰেণ্ট টেবিলৰ যে 3/4 আহিছে সেইটো ইয়াতে লৈছোঁ ইয়াতে লৈ কিনে ক্যালকুলেশন কৰিছোঁ তো 3/2 ইন দিস ওয়ে ইউ হ্যাভ টু ফাইন্ড আউট দ্য ভ্যালু অফ দ্য ৰেষ্ট অফ দ্য যিমান কেইটা তোমাৰ ভ্যালু আছে গোটেই কেইটাৰ কাৰণে এনেকৈ ওলাব লাগিব ক্লিয়াৰ হৈছে সবৰ বাকি যিখিনি আছে আগৰ নিচিনাই সেম প্ৰসিডিউৰত কৰিলে হ'ল যেনেকৈ মই শিকাইছোঁ ইন দিস ওয়ে তোমালোকে পাবা এইটো টেবিল কমপ্লিট হ'ব যেনেকৈ আগৰ টেবিলটো বনাইছে সেম মেথডত এইখিনি কৰিবা এইখিনিত ইমান প্ৰব্লেম নাই প্ৰব্লেম হ'ল অকল এইটোত অলপ ভালদৰে ক্যালকুলেশনটো কৰি ল'বা মেথডটো হ'ল একদম সিম্পল প্ৰিভিয়াছ টেবিলৰ ভ্যালু মাইনাছ কাৰেণ্ট টেবিলৰ ভ্যালু ইনটু কৰস্পণ্ডিং ভ্যালু এইখিনি কৰিলেই হ'ল বাকি এইটো হৈ যোৱাৰ পিছত এইটো টেবিল লাষ্ট টেবিল এইটো হ'ল টেবিল নম্বৰ কিমান 3 এইটো টেবিল যেতিয়া কৰিবা সেম মেথডত কৰিলে তোমাৰ চাবা গোটেইকেইটা ভ্যালু যেতিয়ালৈকে নেগেটিভ বা 0 নাহিব তেতিয়ালৈকে কন্টিনিউ কৰি থাকিব লাগিব যেতিয়া 0 অৰ নেগেটিভ আহিব দ্য আনসাৰ ইজ ওভাৰ সো এই কাৰণে ইয়াতে গোটেইকেইটা নেগেটিভ আৰু 0 আহিছে তো আনসাৰ ইজ ওভাৰ তোমাৰ সলিউশনটো তুমি ইয়াৰ পৰা পাই যাবা এইটো ভ্যালু লৈ কিনে জেডত পুট কৰিলে হ'ল ইয়াতে জেডত ভ্যালুটো পুট কৰা হৈছে জেডত ভ্যালুটো পুট কৰাৰ পিছত আনসাৰটো আহি গৈছে সো আই থিংক মই এইটো জাস্ট ৰিভিজন কৰাইছোঁ আই থিংক তোমালোকে অলৰেডি এইখিনি ঘৰত প্ৰেক্টিছ কৰি চাইছোঁ ইটছ এ ভেৰি আই থিংক ভেৰি ইজি ফৰ অল অফ ইউ সো এইখিনি তোমালোকে চাবা আৰু লগতে মই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন অলপ ভালদৰে পঢ়াৰ কাৰণে তোমালোকক ক'লোঁ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনত মোষ্ট অফ দ্য কুৱেশ্যন যিখিনি আছে মই গোটেইখিনি কুৱেশ্যনছে তোমালোকক ট্ৰাই কৰিছোঁ সলভ কৰি দিয়াৰ কাৰণে তো আই ডোণ্ট থিংক দ্যাট তোমালোকৰ ইমান প্ৰব্লেম হ'ব বুলি কিনে মোৰ লগা নাই সো আই হোপ তোমালোকে পাৰিবা আৰু মই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনটো যদি পাৰোঁ মই তোমালোকক গ্ৰুপত শ্বেয়াৰ কৰি দিম থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' আৰু যদি তোমালোকে কিবা অসুবিধা পাইছা মই অলপ আজি বেলেগকৈ তোমালোকক দেখাইছোঁ কাৰণ কি এইটো টাইমত আৰু এইবিলাক ভিডিঅ' দিয়াটো অলপ মানে তোমালোকৰ কাৰণে অলপ টাইম কনজিউমিং হয় আৰু সেইকাৰণে মই যেহেতু এইটো তোমালোকে অলৰেডি কৰিছা সো এইটো জাষ্ট মই এটা ৰিভিজন ভিডিঅ'হে বনালোঁ সো তোমালোকে অলপ ভালদৰে এইটো গোটেইখিনি চাবা আই হোপ তোমালোকে এইখিনি বুজি পাইছা আৰু যদি কিবা ডাউট থাকে মোক জনালে হ'ল Thank you for watching this video. If you like this video, then please be with me for যেতিয়া এক্সাম হৈ যাব তথাপিও এইটো চেনেলৰ লগত থাকিবা বাকি এক্সামৰ কাৰণে আমি গাইড কৰি থাকিম Thank you.